আজি হৈছে 12 জুন। আজি 12 জুনৰ সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথম যদি খবৰটো চাওঁ, আগন্তুক 5 বছৰত 2 লাখ নিযুক্তি দিয়া হ'ব আৰু তাৰে 50% শিক্ষা বিভাগত থাকিব, শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিয়া হ'ব। এইদৰে মন্তব্য কৰিছে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া। শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে আগন্তুক এতিয়া 5 বছৰত যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই সম্পৰ্কে সকলোখিনি কথা কৈছে, আপোনালোকে সকলোখিনি কথা গমেই পাইছে। আৰু এতিয়া আমি 5 বছৰত এই যি 2 লাখ নিযুক্তি দিবলৈ গৈ আছোঁ, তাৰ বাবে 17 তাৰিখৰ আগত সকলোখিনি বিভাগীয় কৰ্তৃপক্ষক আমি জনাইছোঁ যে কোনটো বিভাগত কিমানকৈ খালী আছে তাৰ ওপৰত ভিত্তি কৰি বিজ্ঞাপন প্ৰকাশ পাব আৰু তাৰ পাছতে সকলোৱে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ এই যি 2 লাখ নিযুক্তিৰ ভিতৰত 50% শিক্ষা বিভাগত থাকিব, অৰ্থাৎ শিক্ষয়িত্ৰী নিযুক্তি দিয়া হ'ব। এটা বহুত বেছি ভাল খবৰ। আগন্তুক সময়ত এতিয়া গম পোৱা যাব, বহুতে যিহেতু আপোনালোকে সুধি আছিলে যে ADRE গেট 3 গেট 4 কিমান থাকিব, বাকী আপোনালোকৰ স্বাস্থ্য বিভাগত কিমান থাকিব, অসম আৰক্ষী হওক, ফৰেষ্ট বেটেলিয়ন হওক, ইত্যাদি ইত্যাদি। তো এতিয়া 17 তাৰিখৰ আগত আমি সকলোখিনি কথা গম পাম। তো এইটো আমাৰ বাবে বহুত বেছি ভাল খবৰ। আগন্তুক 5 বছৰত 2 লাখ নিযুক্তি হওক, অতি সোনকালে কৰিব লাগে। কামবিলাক কৰিলে সকলোখিনি ভাল হ'ব। তো তাৰ বাবে আপোনালোকে ভালদৰে প্ৰস্তুতি চলাব। এতিয়া ৰণোজ পেগু ডাঙৰীয়া এইটো এটা মন্তব্য কৰিছে যে অসমৰ বানপানী সমস্যাটো আমি আৰু বিশেষ বহলাইতো কোৱাৰ প্ৰয়োজন নাই। বানপানী কিদৰে আমাক সমস্যা সৃষ্টি কৰে, ঠায়ে ঠায়ে কি ধৰণৰ এটা পৰিস্থিতি হৈ পৰে বানপানী সময়ত। এতিয়া এই যি বানপানী সমস্যাটো সোনকালে সমাধান কৰাৰ কথা এইখিনি কৈছে ৰণোজ পেগু ডাঙৰীয়াই। এইটো কৈছে যে এইটো বিষয়টোৰ ওপৰত আমি চিন্তা চৰ্চা কৰি আছোঁ। মথাউৰি বন্ধাৰ পৰা আৰম্ভ কৰি যি যেনেদৰে কামবিলাক কৰিব পাৰি সেইখিনি আমি চিন্তা চৰ্চা কৰি কামবিলাক কৰিম। উত্তৰপৰত এতিয়া আমাৰ এই যিটো 5 বছৰত আমি এতিয়া যিহেতু আমি 5 বছৰৰ বাবে এইখিনি আমাক ৰাইজে পঠাইছে বা আমাক ৰাইজে যিটো বিশ্বাসত লৈছে, আমি সকলোখিনি পূৰ কৰিব লাগিব। আৰু এতিয়া বিশেষকৈ বানপানী এতিয়া সময় আহি আছে, এইটো সময়ত আমি কি কৰিব লাগিব, বানপানী সমস্যাটো দূৰ কৰিবই লাগিব। নেক্সট খবৰ যদি চাওঁ, ফাষ্টেগ আদালতত ধাৰাবাহিকভাৱে চলি আছে জুবিন গাৰ্গৰ হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। তো ফাষ্টেগ আদালতত ধাৰাবাহিকভাৱে চলি আছে জুবিন গাৰ্গৰ ফাষ্টেগ বিচাৰ প্ৰক্ৰিয়া এইখিনি, আৰু সাক্ষ্য প্ৰদান কৰিছে। আৰু আপোনালোকে গম পায় এইখিনি ক্ষেত্ৰত বিচাৰ প্ৰক্ৰিয়া চলি আছে। আৰু আমি সকলোৱে এইখিনিয়ে ভাবি আছোঁ যে অতি সোনকালে এইখিনি দুখীয়ে কঠোৰভাৱে শাস্তি পাব লাগে, আৰু শাস্তি পক দুখীয়া শাস্তি, আৰু জুবিন গাৰ্গে ন্যায় পাব লাগে। আমি সকলোৱে বিচাৰিছোঁ উক্ত দিনটোত প্ৰকৃততে হৈছিল কি। নেক্সট খবৰ যদি চাওঁ, নুমলীগড় তেল শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে খুমটাত স্থানীয় যুৱক যুৱতীৰ প্ৰতিবাদ। তো সংস্থাপনৰ বাহিৰৰ যুৱক যুৱতীহঁতক দিয়াক লৈ তো এতিয়া যিসকল স্থানীয় লোকসকল আছে, স্থানীয় যিসকল যুৱক যুৱতী, তেওঁলোকে সেইখিনি প্ৰতিবাদ কৰিছে আৰু কৈছে যে এইখিনি আমাক এতিয়া আমি স্থানীয় যিসকল লোক আছোঁ এইখিনিক আমাক দিব লাগে সংস্থাপন। আৰু এতিয়া সংস্থাপন দিয়া আমি যদি চাওঁ তেনেহ'লে বাহিৰৰ বহুত বেছি যুৱক যুৱতী আছে। তো এইখিনি ক্ষেত্ৰত এতিয়া তেওঁলোকে কি কৰিছে, তাত তেওঁলোকে প্ৰতিবাদ কৰা দেখা গৈছে। তেতিয়া কথাটো হ'ল কি, আমি যদি চাওঁ এই বিষয়টো সঁচাকৈ, তো তেনেহ'লে হয় স্থানীয় যিসকল নিবনুৱা যুৱক যুৱতীসকল আছে তেওঁলোকক যদি তাতে সংস্থাপন দিয়ে তেনেহ'লে বহুত বেছি সুবিধা হ'ব, আমাৰ নিজৰ অসমখনৰ বাবে ভাল হ'ব। আৰু এই যি যুৱক যুৱতীসকলে সেইটো চৰ্ত লৈ তেওঁলোকে সেইখিনি প্ৰতিবাদ কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, নেক্সট খবৰ মন্ত্ৰী অশোক সিংখল ডাঙৰীয়াই মন্তব্য কৰিছে যে এইটো কৈছে যে ধুবুৰী সনাতনী হিন্দুসকলে, ধুবুৰী যিসকল সনাতনী হিন্দু আছে তেওঁলোকে কোনো ধৰণে ভয় খাব নালাগে, ভয় কৰিব নালাগে, কোনো ধৰণৰ কথালৈ ভয় কৰিব নালাগে, এইধৰণে মন্তব্য কৰিছে। তো আমি আছোঁ, আমি সকলোখিনি কাম কৰাৰ সেইখিনি সিদ্ধান্ত লৈছোঁ। আৰু এতিয়া যি ধুবুৰী সনাতনী হিন্দুসকলে কোনো ধৰণৰ ভয় কৰিব নালাগে, মন্ত্ৰী অশোক সিংখল ডাঙৰীয়াই মন্তব্য কৰিছে। কাৰণ কেলৈ এই যি আমি পদক্ষেপসমূহ লৈ আছোঁ, আগন্তুক সময়ত আৰু আমি গুৰুত্ব সহকাৰে ল'ম। ইয়াত যিখিনি যেনেদৰে এইখিনি অত্যাচাৰ কৰিছে বা বেদখলকাৰীয়ে হওক, তো এইখিনিৰ ওপৰত আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম, এইদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে চাবুৱাৰ বালিজানত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া। তো এতিয়া যিহেতু বাৰিষা হোৱাৰ লগে লগে বানপানী আহিব, গৰাখহনীয়া হ'ব, এই এনেকুৱা ধৰণৰ সমস্যাবিলাক বহুত বেছি হ'বলৈ ধৰিছে। আৰু হয়ে সেইবিলাক এতিয়া দেখা গৈছে চাবুৱাৰ যি বালিজানত ব্ৰহ্মপুত্ৰত তীব্ৰ খহনীয়া দেখা গৈছে। আৰু ইয়াৰ ব্যৱস্থা কৰাৰ কথাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে, ৰণোজ পেগু ডাঙৰীয়াই জনাইছে বানপানী কেনেদৰে সমস্যা সমাধান কৰিব পাৰি, গৰাখহনীয়া এইখিনি। তো এতিয়া আৰু ইয়াৰ ওপৰত নিশ্চয় পদক্ষেপ গ্ৰহণ কৰিব।
নেক্সট খবৰ যদি আমি চাওঁ, ভাৰত বাংলাদেশৰ সীমান্তত এতিয়া বাংলাদেশী অটপালি বৃদ্ধি হৈছে। ভাৰতৰ যিসকল কৃষক আছে, কৃষকসকলে যি খেতি কৰে সেইখিনি খেতি শস্য নষ্ট কৰা দেখা গৈছে। এতিয়া সামাজিক মাধ্যমত সেইখিনি ভাইৰেল পৰিছে, কিদৰে বাংলাদেশীসকল আহি পিনি ভাৰতীয় কৃষকসকলৰ যি খেতি আছে খেতিত তেওঁলোকে নষ্ট কৰা হয়, সকলোখিনি দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, PM কিষাণৰ EKYC, যদি আপোনালোকে PM কিষাণৰ EKYC আপোনালোকে কৰা নাই তেনেহ'লে আপোনালোকে PM কিষাণৰ EKYC অতি সোনকালে আপোনালোকে কৰি লওক। যদি আপোনালোকে নকৰে তেনেহ'লে আগন্তুক যি 23 নম্বৰ কিস্তি আহিবলৈ গৈ আছে, আপোনালোকে যি ইনষ্টলমেণ্ট পোৱাত আপোনালোকৰ বহুখিনি অসুবিধা হ'ব। সেইবাবে আপোনালোকে অতি সোনকালে এই যি PM কিষাণৰ 23 নম্বৰ কিস্তি পোৱাৰ আগতে আপোনালোকে EKYCটো আপোনালোকে কৰি লওক। EKYC কৰাৰ সময়ত আপোনালোকে যি কৃষক পঞ্জীয়নটো আপোনালোকে অতি সোনকালে কৰি ল'ব, নহ'লে আগন্তুক সময়ত আপোনালোকৰ বহুতখিনি অসুবিধা হ'ব। নেক্সট খবৰ যদি চাওঁ, যান বাহন শাখাৰ DCB জয়ন্ত সাৰথী বৰাৰ সংবাদমেল। তো এতিয়া তেওঁ যান বাহন আৰক্ষীৰ ওপৰত এইখিনি যে কেনেদৰে এই ব্যৱস্থাটো, যিহেতু দুৰ্ঘটনাবিলাক বহুত বেছি হৈ থকা দেখা গৈছে, দুৰ্ঘটনাবিলাক বহুত বেছি হৈছে, আৰু ইয়াক লৈ যাতে আগন্তুক সময়ত দুৰ্ঘটনাবিলাক ৰোধ কৰিব পাৰি, কেনেদৰে কাম কৰিব পাৰি, এইখিনিৰ ওপৰত তেওঁ সংবাদমেল আজি সম্বোধন কৰা দেখা গৈছে। মুঠৰ ওপৰত যি এই ব্যৱস্থাটো বা দুৰ্ঘটনাটো, এইখিনি আমি নিজে কঠোৰভাৱে সেইখিনি ল'ব লাগিব। আৰু এতিয়া বিশেষকৈ যদি আমি চাওঁ তেনেহ'লে বাইক এখন লৈ যদি কোনোবাই লৈ গৈছে, কোনোবাই হেলমেট পৰিধান নকৰে, চাৰিচকীয়া এখন লৈ গৈছে, কোনোবাই ছিট বেল্ট নলগায়, তো এনেকুৱা ধৰণৰ এইবিলাক কৰিব নালাগে। আমি সজাগ হ'ব লাগে, নহ'লে এই দুৰ্ঘটনাবিলাক আমি হৈ থকা দেখিয়ে থাকিম আৰু হৈ থাকিব, আৰু বহুতো লোক তেনেদৰে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈ থাকিব। তো সেইকাৰণে আমি সচেতন হ'ব লাগে, সজাগ হ'ব লাগে। নেক্সট খবৰ যদি চাওঁ, আজি CID কাৰ্যালয়লৈ তলব কৰা হৈছে বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াক। ৰমাকান্ত দেউৰী ডাঙৰীয়াক এতিয়া আপোনালোকে গমেই পাইছে কি কেলেংকাৰীৰ সৈতে সেইখিনি কথা এটা ওলালে মেইন বিভাগৰ এইখিনিৰ ওপৰত আদি কৰি। তো এতিয়া CID আজি কাৰ্যালয়ত তলব কৰা হৈছে বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াক। নেক্সট খবৰ যদি চাওঁ, ADREত এতিয়া বহুতে সুধি আছে এতিয়া ওলাব নোলাব পদ, এইখিনি এতিয়া যিহেতু 2 লাখ চাকৰি দিয়াৰ কথা কৈছে ADRE গ্ৰেড 3 গ্ৰেড 4 বা গ্ৰেড 3 এতিয়া ওলাব সেইখিনি, বা গ্ৰেড 4 ক্ষেত্ৰত যদি ওলায় তেনেহ'লে এইবাৰ BA পাছসকলৰ কি হ'ব, এই ডিগ্ৰী পঢ়াসকলে আবেদন কৰিব পাৰিব নোৱাৰিব, কি এনেকুৱা ধৰণৰ, যিহেতু আপোনালোকে গমেই পায় গ্ৰেড 4 ক্ষেত্ৰত যোৱাবাৰ আপোনালোকে গমেই পাইছে যে ডিগ্ৰী পঢ়ি থকা হ'লে নহ'ব, গ্ৰেড 4ৰ বাবে মেক্সিমাম সেইখিনি হাই ছেকেণ্ডেৰী কোৱালিফিকেশ্যন হ'ব লাগিব। তো এতিয়া আগন্তুক সময়তো সেইখিনি নটিচ দিয়াৰ লগে লগে আপোনালোকে গমেই পাব, বিজ্ঞাপন ওলোৱাৰ লগে লগে যে ADRE গ্ৰেড 4ত ডিগ্ৰী পঢ়াসকলে পাছ কৰিব নোৱাৰিব, দিব পাৰিব নোৱাৰিব, এইখিনি সকলোখিনি। মুঠৰ ওপৰত ডিগ্ৰী পঢ়াসকলে গ্ৰেড 4 দিব নোৱাৰে, এইখিনি যোৱাবাৰতে আপোনালোকে সম্পূৰ্ণ গম পাইছে। আগন্তুক সময়ত গম পোৱা যাব কি কেনেদৰে এইখিনিৰ ওপৰত নটিচ বা সেইখিনি আবেদন প্ৰক্ৰিয়া কৰোঁতে সেইখিনি এপ্লাই কৰিব সময়ত সেইখিনি কয়। তো আজি 12 জুনৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ' চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'বিলাকত আপোনালোকে বহুত বেছি মৰম দিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। আগন্তুক সময়তো এই মৰমবিলাক আপোনালোকৰ পৰা পাই থাকিম বুলি আশা কৰিলোঁ। তো সেইখিনিয়ে আছিলে আজি 12 জুনৰ সন্ধিয়া খবৰ, আপোনালোকক এইকেইটাই জনালোঁ। আকৌ এবাৰ বহুত বেছি ধন্যবাদ। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ